শুভ দুপৰীয়া সকলোলৈকে। মই আজি বনাব লৈছিলোঁ মাটিকাঁদুৰি, তাৰপিছত এইফালে খুতৰা। আপোনালোকে বাৰু বনাবলৈ আৰম্ভ কৰিছিলে দুপৰীয়াৰ সাজলৈ। মই আকৌ আজি ভাবিলোঁ কিমাননো খাম, বাৰীৰ ভোল, জিকা আৰু কোমোৰা। আজি ভাবিলোঁ শাককে বনাওঁ। এইফালে পানী খুতৰীয়াও লৈছে, সকলোবোৰ একেলগে বনাই খাম। প্ৰথমে মই মাছকেইডোখৰ ভাজি ল'লোঁ। ভাজি লৈ নহৰু কেইফুটমান গুচাই লওঁ, কাৰণ মাটিকাঁদুৰিত নহৰু দিলে সোৱাদ হয়। আপোনালোকে বাৰু কি দিয়ে? মই আকৌ নহৰুহে দিওঁ। মাছ ভজা হৈ গ'ল। একেখিনি তেলতে মই দিছোঁ নহৰু, থেতালি ল'লোঁ। বৰ বেছিকৈ পিচি লোৱা নাই। ৰান্ধিছোঁহে, ঘৰত কিন্তু খাবলৈ মানুহ এতিয়া কোনোৱেই নাই, মইহে আছোঁ অকল। ল'ৰা স্কুললৈ গ'ল, আহি পোৱালৈ 3টা বাজিব চাগে। তেতিয়ালৈ আকৌ বনাই লৈ অপেক্ষা কৰি থাকিব লাগিব। ল'ৰা আহিব, দুয়োৱে বহি পিনি একেলগে খাম। এইফালে হালধি দিলোঁ, তাৰপিছত এইফালে নিমখ দিলোঁ। নিমখ মাছত দিয়া হৈছে, হালধি দিয়া আছে, সেয়েহেতু আজি কমকৈ দিছোঁ। আপোনালোকে কেনেকৈ বনায় জনাবলৈ নাপাহৰিব দেই, আৰু ভাল পালে মোক ফ'ল' কৰিবলৈও নাপাহৰিব। এইফালে কাটি ল'লোঁ। মই আকৌ শাক বৰ মিহি মিহিও কাটিব নাজানো, কাটাও নহয়, সেইকাৰণে কাটিলোঁ আৰু ডালডখৰীয়া কৰি পিনি। এইফালে আলু এটাও লগতে কাটি লৈছোঁ। আলুটো দিলে, আলু যিহেতু চবৰে লগতে মিলে, শাক হওক, দালি হওক, সকলোৰে লগত, সেয়েহেতু আলু এটাও দি লৈছোঁ। তেতিয়া খাবলৈ কিজানি আৰু ভাল হ'ব পাৰে। এয়া চাওকচোন, ভজা হৈয়ে গ'ল। মই এতিয়া পানী দিছোঁ। পানী অকণমান সৰহকৈ দিছোঁ, কাৰণ এইখন আঞ্জাৰ লগত আৰু বেলেগে একো পাত্তা নাপায়। যিমান আৰু মাংসই হওক লাগিলে, এইখন আঞ্জাৰ সমান হ'ব কেতিয়াও নোৱাৰে। চাওকচোন, তাৰপিছত এতিয়া ভাজি থোৱা মাছকেইডোখৰ মই দি লৈ ঢাক মাৰি দিম 5 মিনিট সময়। 5 মিনিট সময় ঢকাৰ পিছত চাওকচোন, আঞ্জাখনৰ কালাৰটো যে কিমান ধুনীয়া হৈছে। আপোনালোকে বাৰু দেখি পেলাই কেনেকুৱা পাইছে? মই কিন্তু বহুত ধুনীয়া পাইছোঁ দেখি লৈ। চাওকচোন, এইফালে ভাত হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।